উপজেলা জমিয়তৰ তৰফৰ পৰা বৰগলী আঞ্চলিক দিনী তালিম বোৰ্ডত প্ৰায় 25খন সুবাহী মক্তবৰ প্ৰায় 3000 মান ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আজি এখন সজাগতা সভাৰ আহ্বান কৰা হৈছে। উক্ত সভাৰ জৰিয়তে আমাৰ বৰগলী আঞ্চলিকৰ অভিভাৱক অভিভাৱিকা আৰু আমাৰ সকলো অসমৰ মুছলমান সমাজক অৱগত কৰাবলৈ আমি বিচাৰো যে যিসকল অভিভাৱকে নিজৰ কণ ল'ৰা ছোৱালীক শিক্ষাৰ পৰা চাহে দিনী শিক্ষাই হওক বা জাগতিক শিক্ষাই হওক এই শিক্ষাৰ পৰা যিসকলে নিজৰ সন্তানক বঞ্চিত ৰাখিছে তেওঁলোকক যে শিক্ষাত গুৰুত্ব দিয়ে, কিয়নো শিক্ষা হৈছে আমাৰ মৌলিক অধিকাৰ আৰু এই শিক্ষা আমাৰ সকলো মুছলমান তথা অসমৰ সকলো মানুহকে আমি আহ্বান জনাম যে বিভিন্ন ধৰণৰ শিক্ষিত হবলৈ এই শিক্ষাৰ জাগৰণৰ কাৰণে আজি আমি এই এটা সজাগতা সভাৰ আহ্বান কৰিছো। আজি এই সজাগতা সভাৰ মূল উদ্দেশ্য কি আছিলে? আজি সজাগতা সভাৰ উদ্দেশ্যটো এইটোৱে হয় যে আমাৰ বহুত ল'ৰা ছোৱালী দেখা যায় যে তেওঁলোক মদ, ভাং, ড্ৰাগছ আৰু বিভিন্ন অবৈধ কামত জড়িত হৈ আছে। যাতে এই সজাগতা সভাৰ জৰিয়তে আমাৰ অঞ্চলৰ পৰা মদ, ভাং, জুৱা, ড্ৰাগছ এইবিলাক যাতে নিৰ্মল হয়, ইয়াৰ উদ্দেশ্য কৰি আমি আজি এই সজাগতা সভা আহ্বান কৰিছো। কিয়নো যিসকল ছাত্ৰ ছাত্ৰীয়ে যিসকল ল'ৰা ছোৱালীয়ে শিক্ষাৰ পৰা দূৰত থাকে, শিক্ষাৰ পৰা বঞ্চিত হৈ থাকে, তেওঁলোকে এই দেশৰ বদনাম বা এই দেশৰ যি কুকৰ্ম বিলাক কৰি থাকে। শিক্ষাত যেতিয়া জড়িত হব এই কুকৰ্মৰ পৰা বঞ্চিত হব। সেয়ে আমি সকলো অভিভাৱকক আহ্বান জনাম যে শিক্ষাত সকলো ল'ৰা ছোৱালীক জড়িত কৰক আৰু আমাৰ অঞ্চলৰ পৰা যি কুকৰ্ম আছে এইবিলাক ইয়াৰ পৰা মুক্ত কৰক। ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন শ্লোগান দিছে, বাল্য বিবাহ, শিশু শ্ৰমিক আদি বন্ধ হবলৈ কি কব? হয়, আমি সেইটো উদ্দেশ্যৰে আজি আহ্বান কৰিছো যে বাল্য বিবাহ বন্ধ হব লাগে আৰু শিশু শ্ৰমিক আমাৰ অঞ্চলত দেখা যায় প্ৰায় অভিভাৱকে তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালীক কেৰালত পঠিয়াই দিয়া বা বিভিন্ন জায়গাত কামত লগাই দিয়া, যাতে এইবিলাক বন্ধ হয় সেই বন্ধৰ উদ্দেশ্য কৰি আজি বিভিন্ন শ্লোগান বিভিন্ন কাৰ্যসূচীৰে আজি আমি এই সজাগতা সভা আহ্বান কৰিছো। ক'ৰ পৰা কলৈকে আপোনাক পদযাত্ৰা কৰিছে? আজি আমাৰ প্ৰায় 2 কিলোমিটাৰ মান জাগা আমি পথ শুরু কৰিছো আৰু ইয়াতে সকলো ছাত্ৰ ছাত্ৰী একত্ৰিত হৈছিল আমাৰ কাশ্মীৰ বৰগুল ইছলামিয়া মাদ্ৰাসাত আৰু ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ ৰুট শো কৰাৰ পিছত আকৌ ইয়াত সকলো একত্ৰিত হোৱাৰ পিছত আমি আলোচনা মৰ্মে তেওঁলোকক ঘৰলৈ বিদায় দিছো।